দৰ্শকসকল এয়া আমাৰ এগৰাকী জুৰিয়াৰ জীয়াৰী তেওঁৰ নাম মিনাজমিন বৰদলৈ বা জুমলি বৰদলৈ জুৰিয়াৰ থিয়টাঙনি নিবাসী এই জুমলি বৰদলৈ বিবাহ সূত্ৰে আছে বৰ্তমান নাৰায়ণপুৰৰ ওচৰৰ ভোগপুৰত আৰু তাতে তেওঁ এখন সুন্দৰ পাৰ্লাৰ খুলিছে আৰু এই পাৰ্লাৰখন আপোনালোকক দেখুৱাইছো কেতিয়াবা আপোনালোকে যদি লখিমপুৰৰ পিনে যায় তেন্তে ভোগপুৰ চাৰিআলিৰ লগতে লাগি থকা তেওঁৰ এই পাৰ্লাৰখনত আপুনি সোমাই যাব পাৰিব আমাৰ জুৰিয়াৰ জীয়াৰী আমাৰ এই ভন্টি আৰু বৰ সুন্দৰভাৱে এখন পাৰ্লাৰ তাত খুলি তেওঁ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে আৰু তেওঁৰ সৈতে আৰু কেইবাগৰাকীও ছোৱালীক তেওঁ কৰ্মসংস্থাপনো দিছে আমি ফুৰিবৰ বাবে উজনি অসমলৈ গৈছিলোঁ আৰু যিহেতু আমাৰ দাঁতিকাষৰীয়া এই ভন্টিৰ ঘৰত এনিশা কটাইছিলোঁ আৰু তাতে তেওঁৰ পাৰ্লাৰখন চোৱাৰ সৌভাগ্য ঘটিল এই বিউটি পাৰ্লাৰখনৰ নাম হ'ল গ্লো বিউটি পাৰ্লাৰ মহিলা আৰু শিশুসকলৰ বাবে এই পাৰ্লাৰখন খোলা হৈছে চাওক ইমান ধুনীয়া এখন পাৰ্লাৰ তেওঁ খুলিছে আৰু জুৰিয়াৰ জীয়াৰী হিচাপে আমিও গৌৰৱ কৰিছোঁ ইমান ধুনীয়াকৈ পাৰ্লাৰ এখন তেওঁ চলাই থাকিবলৈ সক্ষম হৈছে আৰু ভোগপুৰ অঞ্চলত তেওঁ এগৰাকী পৰিচিত বিউটিচিয়ান হিচাপে পৰিগণিত হৈছে আমি এই চমু ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু পুনৰবাৰ কৈছোঁ আমাৰ ভণ্টিগৰাকীৰ সাফল্যত আমি গৌৰৱান্বিত ধন্যবাদ জুৰিয়াৰ এইগৰাকী ভণ্টিৰ সাফল্যত আপুনি যদি গৌৰৱান্বিত আৰু আপুনি যদি এই প্ৰতিবেদন চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বিদায় লৈছোঁ নমস্কাৰ